এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা এতিয়া প্ৰধান বাতৰিসমূহ হ'ল জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থা হিচাপে চৰকাৰী উন্নয়নমূলক আঁচনিৰ সুবিধা কেৱল সৰু পৰিয়ালসমূহকহে প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে বুলি মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত নতুন দিল্লীত বঙাইগাঁও পৌৰসভাক 2023 বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা প্ৰদান অহা 5 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন 12 ফেব্ৰুৱাৰীত 2024-25 বৰ্ষৰ বাজেট উত্থাপন অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত পৰৱৰ্তী 4টামান দিনলৈ শীতৰ প্ৰকোপ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ ৰাজ্যজুৰি ভোগালী বিহুৰ প্ৰস্তুতি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ লগতে বিভিন্ন সংস্থাৰ উদ্যোগত ভোগালী মেলাৰ আয়োজন আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত খন্তেক পাছতে অনুষ্ঠিত হ'বলগীয়া টি-20 ক্ৰিকেট খেলখনত টছত জিকি ভাৰতৰ প্ৰথমে বলিঙৰ সিদ্ধান্ত এতিয়া শুনক বিতং বাতৰি অসম চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থা হিচাপে প্ৰথমবাৰৰ বাবে চৰকাৰী উন্নয়নমূলক আঁচনিসমূহৰ সুবিধা কেৱল সৰু পৰিয়ালসমূহকহে প্ৰদানৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মহিলাসকলৰ মাজত উদ্যমিতা বিকাশৰ বাবে গুৱাহাটীত নতুন মহিলা উদ্যমিতা আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰে সাংবাদিকসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যখনৰ আত্মসহায়ক গোটৰ সদস্যা 39 লাখ মহিলাক সামৰি লোৱা হ'ব তেওঁলোকে 3 বছৰৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰা ব্যৱসায় আগবঢ়াই নিয়াৰ বাবে বিশেষ চৰ্ত সাপেক্ষে 3টা পৰ্যায়ত বিত্তীয় সাহায্য লাভ কৰিব ইয়াৰ বাবে ৰাজ্য চৰকাৰে 145টা ব্যৱসায়ৰ আৰ্হি চিনাক্ত কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা জাতিৰ এই পৰ্যন্ত 3টা সন্তান থকা মহিলাই এই সুবিধা লাভ কৰাৰ বিপৰীতে অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক আৰু চাহ জনজাতিৰ অন্তৰ্গত 4টা পৰ্যন্ত সন্তান থকা মহিলাই এই সুবিধা লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰথম বছৰত মহিলাগৰাকীয়ে 10,000 টকাকৈ লাভ কৰিব আনহাতে দ্বিতীয় আৰু তৃতীয় বছৰত 12,500 টকাকৈ প্ৰদান কৰা হ'ব দ্বিতীয় বছৰৰ ধনৰাশি বেংকে প্ৰদান কৰিব আৰু হিতাধিকাৰীয়ে এই ধন ঘূৰাই দিব লাগিব ডঃ শৰ্মাই কয় যে এই ক্ষেত্ৰত হিতাধিকাৰী মহিলাগৰাকীৰ পৰা 2টা প্ৰতিশ্ৰুতি আদায় কৰা হ'ব এয়া হ'ল 2টা সন্তানৰ মাতৃ মহিলাগৰাকীয়ে পুনৰ সন্তান জন্ম নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নিজৰ কন্যা সন্তানক বিদ্যালয়ত নামভৰ্তি কৰোৱাব লাগিব আনহাতে আনটো চৰ্ত অনুসৰি এই হিতাধিকাৰীগৰাকীক অমৃত বৃক্ষ আন্দোলনৰ সময়ত দিয়া 2টা গছপুলি ভালদৰে প্ৰতিপালন কৰাটো নিশ্চিত কৰিব লাগিব এই গছপুলিসমূহ প্ৰতিপালন কৰি জীয়াই ৰখা হিতাধিকাৰীয়েহে 18 পৰা 25 জানুৱাৰীৰ ভিতৰত গাঁও পঞ্চায়ত পৰ্যায়ত ইয়াৰ বাবে প্ৰপত্ৰ লাভ কৰিব আনহাতে 16 পৰা 25 জানুৱাৰীলৈ ৰাজ্য চৰকাৰে 42,85,745 গৰাকী ব্যক্তিৰ মাজত 10,73,479খন ৰেচন কাৰ্ড বিতৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এটা অনুষ্ঠানত স্বচ্ছ সৰ্বেক্ষণ 2023 বঁটাসমূহ প্ৰদান কৰে এই অনুষ্ঠানত গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে স্বচ্ছ ভাৰত অভিযানক দেশৰ এটা গণ আন্দোলনত পৰিণত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু আন বিভিন্ন সংস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ পৰিষ্কাৰ দেশ হিচাপে গঢ়ি তোলাৰ হকে কাম কৰিবলৈ তেওঁ দেশৰ যুৱ সমাজক আহ্বান জনায় ইফালে স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা বঙাইগাঁও নগৰখন স্বচ্ছ নগৰ হিচাপে স্বীকৃতি পোৱাৰ বাবে বঙাইগাঁও পৌৰসভাই 2023 বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে ৰাষ্ট্ৰপতিগৰাকীৰ উপস্থিতিত থকা অনুষ্ঠানত বঙাইগাঁও পৌৰসভাক এই বঁটা প্ৰদান কৰা হয় বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাসে এই বঁটা গ্ৰহণ কৰে বঁটা গ্ৰহণৰ সময়ত পৌৰসভাৰ উপ পৌৰপতি অনাময় বিষয়া কাৰ্যবাহী বিষয়া আৰু স্বচ্ছ ভাৰত মিছনৰ বঙাইগাঁও নগৰৰ নগৰ প্ৰকল্প প্ৰবন্ধক উপস্থিত থাকে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 5 পৰা 28 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব 12 ফেব্ৰুৱাৰীত 2024-25 বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰা হ'ব অসম বিধানসভা সচিবালয়ে প্ৰকাশ কৰা মতে 5 ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱৰ লগতে বাজেট অধিৱেশনৰ কাৰ্যসূচীসমূহ স্থিৰ কৰা হ'ব 6 আৰু 7 ফেব্ৰুৱাৰীত ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হ'ব 8 ফেব্ৰুৱাৰীত 2023-24 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ ওপৰত ভোটদান 2024 চনৰ অসম বিনিয়োজন বিধেয়ক উত্থাপন বিবেচনা আৰু গৃহীত কৰোৱা হ'ব 9 ফেব্ৰুৱাৰীত কেইবাখনো চৰকাৰী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে 13 আৰু 14 ফেব্ৰুৱাৰীত চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব 21 ফেব্ৰুৱাৰীত পুনৰ সদনত উত্থাপিত প্ৰশ্ন আৰু বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী সমিতিসমূহৰ প্ৰতিবেদন দাখিল তথা মঞ্জুৰিৰ বাবে ভোটদান কৰা হ'ব এই অধিৱেশনৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন কৰা হ'ব বুলি বিধানসভা সচিবালয়ে প্ৰকাশ কৰিছে সংসদৰ বাজেট অধিৱেশন এই মাহৰ 31 তাৰিখে আৰম্ভ হ'ব এই অধিৱেশন 9 ফেব্ৰুৱাৰীলৈ চলিব
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1 ফেব্ৰুৱাৰীত চলিত বিত্তীয় বৰ্ষৰ অন্তৰ্বৰ্তী বাজেট দাখিল কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সংসদৰ যুটীয়া অধিৱেশনত দিয়া ভাষণেৰে এই অধিৱেশন আৰম্ভ কৰা হ'ব। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ 2400 কুইণ্টল চাউল গোপনে ক'লা বজাৰত বিক্ৰী কৰা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে আজি বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। মুঠ 19 জন বিষয়াৰ বিৰুদ্ধে 723 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছে। উল্লেখযোগ্য যে চৰকাৰী চাউল বিতৰণত হোৱা দুৰ্নীতিক লৈ তদাৰকী কোষে ইতিপূৰ্বে এটা গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ অনুসন্ধানৰ অন্তত আজি অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছন ৰূপায়ণৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শনৰ স্বীকৃতিস্বৰূপে আজি চৰাইদেউ জিলাত জিলা জলসেৱা বঁটা প্ৰদান কৰা হয়। জিলাখনৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত জল জীৱন মিছনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব তথা কৰ্তব্য পালন কৰিবলৈ সমৰ্থ হোৱা লোকসকলক ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহৰ বঁটাসমূহ প্ৰদান কৰা হয়। চৰাইদেউ জিলা পানী যোগান আৰু অনাময় মিছনৰ উদ্যোগত আয়োজিত এই সভাত বিশুদ্ধ খোৱাপানী যোগান আঁচনি পৰিচালনা সমিতি, ঠিকাদাৰ, জলমিত্ৰ, জলদূত বাছনি কৰি 3টা মাহৰ মুঠ 42 গৰাকী লোকক বঁটা দিয়া হয়। অসম সাহিত্য সভাৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীলৈ আগবঢ়োৱা হৈছে। ধুবুৰী শাখা সাহিত্য সভাৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই এই সম্পৰ্কে এখন সংবাদমেলযোগে প্ৰকাশ কৰে। তেওঁ লগতে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক 12পূজীয়া অধিৱেশন সম্পৰ্কেও জানিবলৈ দিয়ে। ডক্টৰ শৰ্মাই কয় যে অহা 17 জানুৱাৰীত অসম সাহিত্য সভাই কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত তথা চাংচাৰীৰ উদয়ন সাহিত্য সভাৰ সহযোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত দিনটো জ্যোতি দিৱস হিচাপে পালন কৰিব। এই দিৱসতে বিশিষ্ট শিল্পীগৰাকীলৈ এই সন্মান আগবঢ়োৱা হ'ব। আনহাতে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক 12পূজীয়া অধিৱেশন অহা 31 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈ 12পূজীয়া ঐতিহাসিক 5 ৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। এই অধিৱেশনত দেশৰ খ্যাতনামা সংস্কৃত পণ্ডিত ওড়িশাৰ অধ্যাপক ডক্টৰ সম্পদানন্দ মিশ্ৰ উপস্থিত থাকিব বুলিও জানিব পৰা গৈছে। তদুপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও অনুষ্ঠানত উপস্থিত থাকিব। এই অধিৱেশনত জাতীয় বৌদ্ধিক সন্মিলন, কবি সন্মিলন, ৰামধেনু শীৰ্ষক কাৰ্যসূচী, নাট্য সন্মিলন, সাহিত্য সন্মিলন, জনগোষ্ঠী সমাৰোহ, যুৱ সন্মিলন, সাংস্কৃতিক কাৰ্যসূচী, সাংবাদিক সন্মিলন আৰু বুৰঞ্জী সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত যোৱা 2-3 দিন ধৰি শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে পৰৱৰ্তী 4টামান দিনলৈ এই প্ৰকোপ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰইও এই বিষয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰটোৱে প্ৰকাশ কৰা মতে পৰৱৰ্তী কিছুদিন এই ৰাজ্যকেইখনত ঘন কুঁৱলী পৰাৰ লগতে তাপমাত্ৰা হ্ৰাস পাব বুলি কোৱা হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰায়ভাগ অঞ্চল যোৱা 2 দিন ধৰি কুঁৱলীয়ে ঢাকি ৰখা দেখা গৈছে। তাপমাত্ৰা হ্ৰাস পোৱাৰ বাবে গধূলিৰ পাছত জনসাধাৰণৰ আহ-যাহো কম হোৱা পৰিলক্ষিত হৈছে। তদুপৰি দূৰণিবতীয়া যান-বাহন চলাচলৰ ক্ষেত্ৰতো কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পোৱাত সমস্যাই দেখা দিছে। জনসাধাৰণে শীতৰ প্ৰকোপৰ পৰা ৰেহাই পাবলৈ জুই জ্বলাই উত্তাপ লোৱা দেখা গৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ-পশ্চিম অংশতো শীত প্ৰবাহ বৃদ্ধি পাব বুলি আগজাননী জাৰি কৰিছে। ইফালে ঘন কুঁৱলী আৰু প্ৰতিকূল বতৰৰ বাবে দিল্লী অভিমুখী 40খন ৰেলৰ যাত্ৰাত বিলম্ব ঘটে। এই ৰেলসমূহৰ ভিতৰত আছে পুৰী নতুন দিল্লী পুৰুষোত্তম এক্সপ্ৰেছ, কাটিহাৰ অমৃতসৰ এক্সপ্ৰেছ, ডিব্ৰুগড় নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ইত্যাদি। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত বিভিন্ন জিলাত ভোগালী মেলাৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলাৰ নিউ গোৱালপাৰা বিহু ফিল্ডত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। এই ভোগালী মেলাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটৰ লগতে স্থানীয় মহিলাসকলে পিঠা-পনা, বস্ত্ৰ আদি লৈ অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মেলাৰ লগত সংগতি ৰাখি মহিলাসকলৰ মাজত থলুৱা খেল-ধেমালিৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাটচিঙিমাৰী প্ৰেক্ষাগৃহৰ সন্মুখত আজি অসমী মেলা আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। এই মেলাত 30খন বিপণীৰ জৰিয়তে আত্মসহায়ক গোটবোৰে নিজৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। ধেমাজিৰ কাছাৰী ময়দানত আত্মনিৰ্ভৰ ধেমাজি নামেৰে ভোগালী মেলা অনুষ্ঠিত হৈছে। থলুৱা কৃষকৰ জৈৱিক উৎপাদনৰ লগতে যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়, লখিমপুৰৰ পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, ধেমাজি জিলা কৃষি বিভাগ আৰু জিলা কৃষি বিজ্ঞান কেন্দ্ৰইও এই মেলাত অংশগ্ৰহণ কৰিছে। শোণিতপুৰ জিলাৰ তেজপুৰ কন্যা বিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা আয়োজিত অসমী ভোগালী মেলাখন বিধায়ক পৃথ্বীৰাজ ৰাভাই উদ্বোধন কৰে। জিলাখনৰ 20টাতকৈও অধিক আত্মসহায়ক গোটে এই মেলাত অংশগ্ৰহণ কৰি জা-জলপান, সাজপাৰ আৰু অন্যান্য সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে।
কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সজাগতামূলক কাৰ্যসূচী চিৰাং জিলাতো ৰূপায়ণ কৰি থকা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি জিলাখনৰ বড়ো বজাৰ VCDC কাৰ্যালয়ৰ প্ৰাংগণত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণ কৰি হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিন্তাৰে আগবঢ়া বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ উপকাৰৰ লক্ষ্য লোৱা হৈছে। সেয়েহে জনসাধাৰণক এই আঁচনিসমূহৰ সুফল লাভ কৰিবলৈও তেওঁ আহ্বান জনায়। অনুষ্ঠানত বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা বহুগৰাকী হিতাধিকাৰীয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে। কামৰূপ জিলাৰ চমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰা গাঁও পঞ্চায়ত কাৰ্যালয়ত আজি বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিভিন্ন বিভাগৰ আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়। তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ উদ্দেশ্যে দিয়া ভাষণৰ বাণীবদ্ধ ৰূপ পুনৰ সম্প্ৰচাৰ আৰু বিকাশ সম্পৰ্কীয় তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ইফালে কাৰ্বি আংলং জিলাৰ চামেলাংছো ITDP ব্লকৰ অধীনত টেকেলাজাং জোনত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আঁচনি সম্পৰ্কে জনসাধাৰণক অৱগত কৰোৱা হয়। সংকল্প যাত্ৰাৰ সৈতে সংগতি ৰাখি স্বাস্থ্য মেলাৰো আয়োজন কৰা হৈছে। ৰাজ্যৰ বিদ্যালয়সমূহৰ গুণগত মান বৃদ্ধিৰ বাবে চৰকাৰে গ্ৰহণ কৰা গুণোৎসৱ কাৰ্যসূচী ৰাজ্যৰ 13খন জিলাত চলি আছে। অন্যান্য জিলাৰ লগতে চিৰাং জিলাত মুঠ 917খন বিদ্যালয়ৰ 65,374 গৰাকী শিক্ষাৰ্থীৰ মাজত গুণোৎসৱ অনুষ্ঠিত হৈছে। তাৰে অংশ হিচাপে আজি 327খন বিদ্যালয়ৰ মুঠ 22,000 শিক্ষাৰ্থীৰ মাজত বহি মূল্যাংকন কৰা হৈছে। হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই জিলাখনৰ বড়ো বজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত বহি মূল্যায়ক হিচাপে উপস্থিত থাকে। মন্ত্ৰী শ্ৰী ব্ৰহ্মই এই কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ইফালে কৃষিমন্ত্ৰী অতুল বৰাই আজি কামৰূপ মহানগৰ জিলাৰ আজাৰা কেয়টপাৰা প্ৰাথমিক বিদ্যালয়, আজাৰাৰ ৰাজধৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নাৰেংগী উচ্চ মাধ্যমিক বিদ্যালয়ত বহি মূল্যায়ক হিচাপে পৰিদৰ্শন কৰে। তেওঁ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুণোৎসৱৰ অংশ হিচাপে গোলাঘাট পশ্চিম শিক্ষাখণ্ডৰ অন্তৰ্গত ৰঙাজান বাগিচা প্ৰাথমিক বিদ্যালয় আৰু 1 নম্বৰ কাজিৰঙা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ বিদ্যালয় দুখনৰ বিদ্যায়তনিক দিশ, আন্তঃগাঁথনি, অভাৱ অভিযোগ আদি নিৰীক্ষণ কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা ই-গভৰ্নেন্স সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত সৰ্বসন্মতিক্ৰমে চৰকাৰী নিৰ্দেশনা অনুসৰি জিলা প্ৰকল্প প্ৰবন্ধক আৰু জিলা কাৰিকৰী সহায়ক কৰ্মচাৰী নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে কয় যে অহা 5 বছৰৰ ভিতৰত ই-গভৰ্নেন্স প্ৰশাসনিক ক্ষেত্ৰখনৰ এটা এৰাব নোৱাৰা অংশ হৈ পৰিব। সেয়েহে সকলোৱে এই সম্পৰ্কত কাৰ্য আঁচনি যুগুত কৰি আগবাঢ়িব লাগিব বুলি তেওঁ মন্তব্য কৰে। শিৱসাগৰ জিলা সাংবাদিকসকলৰ উমৈহতীয়া সংগঠন শিৱসাগৰ প্ৰেছ ক্লাবৰ 32 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে আজি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ সব্যসাচী মহন্তই পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে ক্লাবৰ প্ৰয়াতসকলৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুকলি সভা আৰু সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আজি ডিফুৰ ৰাংচিনা ভৱনত ইংৰাজী নৱবৰ্ষ উপলক্ষে বহুভাষিক কবিতা আবৃত্তি সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত কাৰ্বি, ডিমাচা, বড়ো, হিন্দী আৰু অসমীয়া ভাষাৰ কবিতা আবৃত্তি কৰা হয়। কবি চাৰত হানছে, হাৰৱে ইংটি কাঠাৰ, গীতা বৰা, কামিনী বড়োকে ধৰি কেইবাগৰাকীও প্ৰবীণ আৰু নবীন কবিয়ে স্বৰচিত কবিতা পাঠ আৰু আবৃত্তি কৰে। কৰিমগঞ্জ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিচালনাত আৰু জিলা সমগ্ৰ শিক্ষা অভিযানৰ অধীনত আজি শ্ৰীগৌৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জনসাধাৰণৰ মাজত জল সজাগতা সৃষ্টিৰ বাবে জল পদযাত্ৰা অনুষ্ঠিত হয়। বিদ্যালয়ৰ চৌহদৰ পৰা শ্ৰীগৌৰী বজাৰলৈ এই পদযাত্ৰা কৰাৰ পাছত এখন বাটৰ নাটো মঞ্চস্থ কৰা হয়। ভাৰত আৰু আফগানিস্তানৰ মাজত T20 ক্ৰিকেটৰ এখন খেল পঞ্জাৱ ক্ৰিকেট এছচিয়েশ্যনৰ খেলপথাৰত আৰম্ভ হৈছে। খেলখনত টছত জিকি ভাৰতে প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থা হিচাপে চৰকাৰী উন্নয়নমূলক আঁচনিৰ সুবিধা কেৱল সৰু পৰিয়ালসমূহকহে প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে বুলি মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত নতুন দিল্লীত বঙাইগাঁও পৌৰসভাক 2023 বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা প্ৰদান। অহা 5 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। 12 ফেব্ৰুৱাৰীত 2024-25 বৰ্ষৰ বাজেট উত্থাপন। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত পৰৱৰ্তী 4টামান দিনলৈ শীতৰ প্ৰকোপ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ।
ৰাজ্যজুৰি ভোগালী বিহুৰ প্ৰস্তুতি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ লগতে বিভিন্ন সংস্থাৰ উদ্যোগত ভোগালী মেলাৰ আয়োজন আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত খন্তেক পাছতে অনুষ্ঠিত হ'বলগীয়া টি-20 ক্ৰিকেট খেলখনত টছত জিকি ভাৰতৰ প্ৰথমে বলিঙৰ সিদ্ধান্ত। এতিয়াৰ বাতৰি ইমানেই।